Hello everyone, পুনৰ এটি নতুন ৰেচিপি ভিডিঅ'ৰে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই পিয়ালি পালেং লৈছোঁ, দেখিছে নহয়। ভিডিঅ'টো একচুৱেলি কালি প্ৰস্তুত কৰা হয় দেই। কালি সানডে আছিলে ন, গতিকে কালি বজাৰৰ পৰা লোকেল মাছ আনিছিলে, গতিকে মই ভাবিলোঁ যে লোকেল মাছটো পিয়ালি পালেঙৰ লগত বনাওঁ, খাবলৈ খুবেই ভাল লাগে। মই পিয়ালি পালেঙৰ ৰেচিপি এটা আগতে আপোনালোকক দিছোঁ, কিন্তু এই ৰেচিপিটো মানে একেবাৰে সম্পূৰ্ণ বেলেগ। আগৰটো মানে মোৰ লগৰ এগৰাকীয়ে মোক শিকাইছিলে, মই তাইৰ মতে এইটো বনাইছিলোঁ, কিন্তু এইটো সম্পূৰ্ণ মোৰ নিজৰ ৰেচিপি দেই। মানে মই নিজে এনেকৈ বনাওঁ, আপোনালোকেনো কেনেকৈ বনায় এবাৰ মোক কমেণ্টত জনাবচোন। আৰু গতিকে এবাৰ চাবচোন মইনো পিয়ালি পালেঙৰ লগত লোকেল মাছৰ জুতি কেনেকৈ বনাওঁ। এয়া প্ৰথমতে মই আদা নহৰু পিঁয়াজ এইখিনি গুচাই ল'লোঁ, আৰু ইয়াত মই বিলাহী দুটা লৈছোঁ দেই। মানে বিলাহীটো সৰহ হ'লে খাবলৈ মোৰ ভাল লাগে, মই মানে অকণমান টেঙা টেঙা হ'লে খাই ভাল পাওঁ। বিলাহী দুটা কাটি ল'লোঁ, পিঁয়াজ কাটি লৈছোঁ। এয়া মই আদা নহৰু ধুনীয়াকৈ মানে বটি ল'লোঁ। এয়া দেখিলে পিঁয়াজ কাটি লোৱা হৈ গ'ল, বিলাহী লৈছোঁ, আদা নহৰু লৈছোঁ, আৰু এইপিনে এয়া মই মাছ লৈছোঁ। মাছত মই নিমখ হালধি সানি লৈছোঁ। নিমখ হালধি সানি এতিয়া ধুনীয়াকৈ মই মাছখিনি ফ্ৰাই কৰিম। আপোনালোকে বাৰু পিয়ালি পালেঙৰ লগত মাছ খাই ভাল পায়নে? মাছটো সকলোৰ লগত খাবলৈ ভাল হয় ন। পিয়ালি পালেঙৰ লগত মাছৰ জুতিটো এটা সম্পূৰ্ণ এটা মানে বেলেগ টেষ্ট দিয়ে, খাবলৈ ইমানেই বেছি ভাল লাগে নহয়। ঘৰতে যিহেতু পিয়ালি পালেং আছে, গতিকে মাজে মাজে আমি খাই থকা হয়। এয়া মই প্ৰথমতে কেৰাহীত তেল গৰম কৰি ল'লোঁ। তেল গৰম কৰাৰ পাছত মই মাছখিনি এতিয়া ধুনীয়াকৈ ইয়াত ফ্ৰাই কৰি লৈছোঁ। মাছখিনি এতিয়া এয়া মই ফ্ৰাই কৰিছোঁ নহয়। ইয়াত মানে মই মাছখিনি কিন্তু ফুল ফ্ৰাই নকৰোঁ দেই, মাছখিনি মানে অলপ হাফ ফ্ৰাই কৰিম। মাছখিনি একেবাৰে মানে ফুল ফ্ৰাই কৰিলে কি হয়, মানে মাছৰ জোল খাই ভাল নালাগে দেই। সেইকাৰণে মই মাছখিনি ধুনীয়াকৈ ইয়াত মই হাফ ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছে মই ধুনীয়াকৈ মাছখিনি মানে ফ্ৰাই কৰা হৈ গৈছে, আৰু এতিয়া মই মাছখিনি মানে প্ৰায় হ'ল, আৰু মই অলপ উলিয়াই ল'লোঁ মাছখিনি এখন থালত। তেনেকৈ মানে বাকীখিনি মাছো যিমানখিনি আছিলে গোটেইখিনি মই এনেকৈ মাছখিনি সম্পূৰ্ণকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপৰা মোৰ এতিয়া বাকীখিনি দি দিছোঁ দেই। এয়া মোৰ মাছ চাছ ফ্ৰাই কৰা হৈ গ'ল, আৰু এইপিনে এইখিনি মই পালেং শাক দেখিছে নহয়, এয়া চক এনেকৈ মানে কুটি ৰাখিছোঁ দেই। অকণমান বৰ সৰু সৰু কৰা নাই, মানে প্ৰায় মিহিকৈ কাটিছোঁ, আৰু এনেকৈ কাটি ৰাখিলোঁ। এয়া মাছখিনি ফ্ৰাই কৰি নমালোঁ। তাৰপৰা এইপিনে এয়া মই কেৰাহীত যিখিনি তেল আছিলে নহয়, তাত মই মিঠি গুটি দিছোঁ। প্ৰায় এচামুচ নহয় দেই, এচামুচটো অকণমান কম দেখিছে ন মই পৰিমাণটো। ইয়াত মই মিঠি গুটি দিছোঁ। মিঠি গুটি দিলে মানে খাবলৈ সাংঘাতিক ধৰণে ভাল লাগে দেই। এতিয়া মিঠি গুটি দিয়াৰ পাছত মই যিটো পিঁয়াজ কাটি ৰাখিছিলোঁ, পিঁয়াজটো মই দি দিলোঁ। পিঁয়াজটো দিয়াৰ পাছত এয়া দেখিছে পিঁয়াজটো অকণমান ৰঙা হ'ল নহয়। ৰঙা হোৱাৰ পাছত মই আদা নহৰু যিকণ বটি ৰাখিছিলোঁ গোটেইখিনি দিয়া নাই দেই, মই অলপহে দিছোঁ, ইকণ পিছত দিম। মানে আদা নহৰু দিলোঁ, তাৰপৰা ইয়াত বিলাহী মই দুটা দি দিলোঁ। এই বিলাহী দুটা দি পিনে অলপ মানে তাৰপৰা মই ইয়াত প্ৰয়োজন মতে নিমখ দিলোঁ আৰু হালধি দিলোঁ। হালধি দি পুনৰ ভালকৈ মানে মই বিলাহীখিনি ভাজিবলৈ লৈছোঁ, আৰু ইয়াত মানে বিলাহীখিনি সম্পূৰ্ণকৈ ভাজি ল'লে খাবলৈ ভাল হয় দেই। একেবাৰে মই একদম মানে ধুনীয়াকৈ বিলাহীখিনি গলিবলৈ দিম। আৰু এই দেখিছে বিলাহী ধুনীয়াকৈ গলিলে, আৰু চাইডে চাইডে তেলো ওলালে। এতিয়া মই যিখিনি মানে পিয়ালি পালেং কাটি ৰাখিছিলোঁ, এই গুটিখিনি মই পিয়ালি পালেং ইয়াত দি দিলোঁ। পিয়ালি পালেং দি পিনি পুনৰ ভালকৈ সিজাইছোঁ, আৰু ইয়াত মানে মই জুই ফ্লেমটো অকণমান কমকৈ ৰাখিছোঁ দেই। এনেকৈ ৰাখি প্ৰায় আপুনি মানে 10 মিনিটমান সময় সিজাব, যাতে মানে ধুনীয়াকৈ পিয়ালি পালেংখিনি সিজি যায়, আৰু ধুনীয়াকৈ মানে বিলাহী আদা নহৰু গোটেইখিনি মানে ভালকৈ মিক্স হৈ যায়। আৰু এয়া মই যেতিয়া সিজি গ'ল, এয়া মোৰ সময় হৈ গ'ল উতলা গৰম পানী দিয়া। পানী মানে আপোনালোকে আন্দাজমতে দিব, মই আমাৰ ঘৰৰ মানুহ হিচাপত মই পানী দিছোঁ, বৰ বেছি পানীও দিয়া নাই। তাৰপৰা পানী যেতিয়া উতলিলে, এয়া মই মাছখিনি দি দিলোঁ, যিখিনি মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ। তাৰপাছত অলপ মই ভালকৈ পুনৰ উতলাইছোঁ, যাতে মানে ধুনীয়াকৈ মাছৰ ভিতৰত আৰু মানে মাছৰ ৰসটো জোলকণত সোমাই যায়, তেনেকৈ ভালকৈ ৰাখিছোঁ। এয়া যেতিয়া প্ৰায় নমাব সময় হ'ল, মই যে এয়া দেখিছেনে, মই যে কৈছিলোঁ আদা নহৰু অকণমান ৰাখি থৈছিলোঁ বুলি, এয়া নমাব সময় দি দিছোঁ। এই বস্তুটো মানে সাংঘাতিক ভাল লাগে কৈছোঁ নহয়। যেতিয়া নমাব সময়ত আপোনালোকে আদা নহৰু অকণমান দিব নহয়, খাবলৈ ইমানেই বেছি ভাল লাগে, ক'বলৈ বাকী নাই। এয়া মোৰ প্ৰায় নমাব হৈছে, সিজিলেই মোৰ চব্জি দেখিছে নহয়। এয়া মোৰ পিয়ালি পালেঙৰ মাছ ৰেডি। খাবলৈ মানে ইমানেই বেছি ভাল লগা হৈছিলে নহয়, আপোনালোকক কি ক'ম। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।